নমস্কাৰ, আজি আমি পেটত হোৱা আলচাৰৰ ওপৰত কথা পাতিম। পেটত হোৱা আলচাৰ, যাক আমি মেডিকেল ভাষাত পেপটিক আলচাৰ বুলি কওঁ, ই মূলতঃ আচলতে দুই প্ৰকাৰৰ। এটা হ'ল আপোনাৰ গেষ্ট্ৰিক আলচাৰ, যিটো পাকস্থলীত হয়, আৰু এটা হ'ল ডুঅডেনেল আলচাৰ, যিটো আমাৰ নাড়ীৰ প্ৰথম ভাগত হয়। চ' আমি পেটত হোৱা আলচাৰক আচলতে মূলতঃ দুটা ভাগত ভাগ কৰোঁ। এটা হৈছে গেষ্ট্ৰিক আলচাৰ আৰু এটা হ'ল আপোনাৰ ডুঅডেনেল আলচাৰ। এতিয়া আমি ভিডিঅ'টোত গম পাম যে পেটত হোৱা বা এই মানে আচলতে যিটো আমি আলচাৰ বা ঘাঁ, ইয়াৰ কাৰণসমূহ কি কি, ইয়াৰ লক্ষণ কেনেকুৱা, আৰু ইয়াৰ পৰা আমি কিদৰে বাচি থাকিব পাৰোঁ, আৰু লগতে কেনেকুৱা বস্তু আমি খাব লাগে যদি আমাৰ অলৰেডি পেপটিক আলচাৰ এণ্ডস্কপি কৰোঁতে ধৰা পৰিছে, যে বা আমাৰ গেষ্ট্ৰিক আলচাৰ ধৰা পৰিছে, বা আমি কেনেকুৱা খাদ্য খাই আমি এই আলচাৰৰ পৰা বাচি থাকিব পাৰোঁ। এতিয়া হওক, প্ৰথম কথাটো হ'ল কি, আমি যদি কওঁ যে পেপটিক আলচাৰ বা পাকস্থলীত হোৱা এই আলচাৰ, যিটো আমাৰ দুটা ভাগত আমি ভাগ কৰোঁ, গেষ্ট্ৰিক আৰু ডুঅডেনেল। এতিয়া আহক, কাৰণসমূহ এনেকুৱা যে চবতকৈ ইম্পৰ্টেণ্ট কাৰণ যিটো হ'ল আলচাৰৰ বা ঘাৰ, সেইটো হ'ল এচিড। আমাৰ সকলোৰে পেটত এচিড থাকে, আমি জানো, আৰু এচিডৰ কাম হ'ল আমি খোৱা খাদ্যবোৰ আচলতে হজম কৰা, লগতে যিখিনি আমাৰ বেক্টেৰিয়া বা বীজাণু আমাৰ খাদ্যৰ লগত খোৱা যায়, সেইখিনি বীজাণু ধ্বংস কৰা। তো এচিডটো নেচাৰেলি ভগৱানে দিছে, এইটো এটা প্ৰটেক্টিভ মেকানিজিম আমাৰ বডিৰ কাৰণে। কিন্তু যদি এইটো লাগাতকৈ বেছি হৈ যায়, যাক আমি হাইপাৰ এচিডিটি বুলি কওঁ, যে এচিডৰ মাত্ৰাটো বেছি হৈ গৈছে, হাই হৈ গৈছে, তেতিয়া কি হ'ব পাৰে, আমাৰ নিজৰ সেই এচিডে আমাৰ নিজৰ পাকস্থলী বা আমাৰ নাড়ী লাহে লাহে ঘাঁ বা তাৰ ওপৰত হয়তো ইনফ্লামেশ্যন কৰা আৰম্ভ কৰিব পাৰে। যেনেকৈ ধৰক আপোনাৰ গৰম পানী কৰিলে যেনেকৈ ইয়াত ছালত লাহে লাহে আপোনাৰ হয়তো ইঞ্জুৰি হ'ব, জ্বলিব, সেই ধৰণে লাহে লাহে জ্বলা আৰম্ভ হ'ব। দিন গৈ থকাৰ লগে লগে লাহে লাহে ওপৰৰ ছালটো এৰুৱাই যাব, আৰু তলৰ যিটো মাংসপেশীখিনি দেখা হৈ যাব, সেইটোক আলচাৰ বা ঘাঁ হোৱা বুলি কয়। এইটোৱে আচলতে আমাৰ পেটত হোৱা যিটো মেকানিজিম, আচলতে পেটতো এই ধৰণেই হয়। যদি আমাৰ এচিড বা যেনেকৈ গৰম বস্তু পৰিলে আমাৰ ছালখন পুৰি যায়, বা পিছত বেছিকৈ যদি একেটা বস্তু হৈ থাকে, লাহে লাহে ছালখন উঠি ঘাঁহৰ সৃষ্টি হয়, আমাৰ পেটতো সেইদৰে আলচাৰ হয়। তো হাইপাৰ এচিডিটি এটা মেইন কাৰণ। যদি এচিডৰ খুব বেছি মানে পৰিমাণ হয়, খুব বেছি এচিড যদি চিক্ৰেশ্যন হয়, বা আপোনাৰ শৰীৰত যদি এচিড প্ৰডাকশ্যন হয়, আলচাৰৰ এটা মেইন কাৰণ। নেক্সট হৈছে আৰু এটা বেক্টেৰিয়া। আমি বহুতে শুনিছোঁ, যিসকলে এণ্ডস্কপি কৰিছে বা এণ্ডস্কপিত তেওঁলোকে জানে যে ৰেপিড ইউৰিয়াছ টেষ্ট বুলি এটা টেষ্ট কৰে, যিটো টেষ্টত এইচ পাইলৰি বুলি এটা বেক্টেৰিয়া ধৰা পৰে। এইচ পাইলৰি যেনেকৈ বিভিন্ন ধৰণৰ আচলতে বেমাৰৰ কিবা এটা পজিটিভ এজেণ্ট থাকে, যেনেকৈ মানে কৰোণাৰ কাৰণে, ক'ভিডৰ কাৰণে কৰোণা ভাইৰাছ, তেনেদৰে লিভাৰৰ ইনফেকশ্যন হ'লে হেপাটাইটিছ ভাইৰাছ, সেইদৰে জাপানীজ এনকেফেলাইটিছ ভাইৰাছ। তো আমাৰ পাকস্থলীৰ আলচাৰ কৰাৰ কাৰণে এটা বেক্টেৰিয়া থাকে, এটা বীজাণুই কৰে, সেইটো হ'ল এইচ পাইলৰি। অকল কেতিয়াবা আপোনাৰ এচিডিটিৰ প্ৰব্লেম নাথাকিব পাৰে, যদি এই বেক্টেৰিয়াটো আপোনাৰ ইনফেকশ্যন কৰিছে, পেটত যদি এই বেক্টেৰিয়াটো আছে, সিও আপোনাৰ বহুত পৰিমাণে আলচাৰ আচলতে কৰিব পাৰে। আৰু এই বেক্টেৰিয়াটোৰ নাম হ'ল এইচ পাইলৰি বা হেলিকোবেক্টাৰ পাইলৰি। বহুতে শুনিছে, আৰু আপোনালোকে এইটো বেক্টেৰিয়া, আৰু জানি লওক যিটো এটা বেক্টেৰিয়া, এই পেটত আলচাৰ কৰিব পাৰে। তো দুটা আমি কাৰণ গম পালোঁ। 3 নম্বৰ কাৰণ আছে পেইন কিলাৰ। খুব বেছি যদি আমি পেইন কিলাৰ খাওঁ, আমি দেখিছোঁ যে যিকোনো ধৰণৰ পেইন কিলাৰ আমি বিভিন্ন কাৰণত খাবলগীয়া হয়। কেতিয়াবা আঁঠুৰ বিষৰ কাৰণে, কঁকালৰ বিষ, বহুতৰ লাম্বাৰ স্পণ্ডাইলোচিছ থাকে, কিছুমানৰ চাৰ্ভাইকেল স্পণ্ডাইলোচিছ থাকে, কিছুমানৰ মাইগ্ৰেইন থাকে, যাৰ কাৰণে ঘনাই ঘনাই তেওঁলোকে মূৰৰ বিষৰ টেবলেট খাবলগীয়া হয়। তো পেইন কিলাৰ খোৱাটো আন এটা আচলতে ইম্পৰ্টেণ্ট কাৰণ। ঘনাই ঘনাই যদি খাই থাকে, এদিন দুদিন খোৱাতকৈ যদি বেছিকৈ তেওঁলোকে খাই থাকে, আৰু বেছি পৰিমাণত খাই থাকে, 2-3টা টেবলেট কেতিয়াবা খাবলগীয়া হয়, তেতিয়াও আমাৰ আলচাৰৰ সমস্যাৰে আমি ভুগিব লগা হ'ব পাৰে। 4 নম্বৰ হ'ল, আমি চবেই জানো যে স্মকিং আৰু এলকহল আমাৰ শৰীৰৰ কাৰণে বেয়া, আমি সকলোৱে জানো। কিন্তু কথাটো হ'ল কি, স্মকিং আৰু এলকহল অকল যে লাংছ বা লিভাৰৰ কাৰণে বেয়া তেনেকুৱা নহয়। অতিমাত্ৰা ধূমপান আৰু মদ্যপানে আমাৰ পেটতো আলচাৰ কৰিব পাৰে। গতিকে আমাৰ যিটো এই পেপটিক আলচাৰ বা পেটত হোৱা আলচাৰৰ আৰু এটা কাৰণ হ'ল ধূমপান আৰু মদ্যপান। নেক্সট আছে আপোনাৰ স্পাইচি ফুড, আৰু যদি খুব বেছি ৰেষ্টুৰেণ্টৰ ফুড, মানে খুব বেছি মানে অইলি ফুড, এইবিলাক বেছিকৈ খোৱা যায়, হোম বেছড ফুড কমকৈ খোৱা যায়, তেতিয়াও আচলতে এই আলচাৰ হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায়। বা যিসকল লোকে আপোনাৰ এটা টাইম শ্বিডিউল মেইনটেইন নকৰে, টাইমত তেওঁলোকে খোৱা বোৱা নকৰে, তেতিয়াও তেওঁলোকৰ এনেকুৱা হোৱা দেখা যায়। কাৰণ চাওক, আমি কিয় খোৱা টাইমটো মেনেজ কৰিব লাগে, খোৱা টাইমে আমাক কিদৰে আচলতে আলচাৰ কৰাব পাৰে। চ' আমি যদি 9টা বজাত সদায় পুৱা ব্ৰেকফাষ্ট কৰোঁ, বা সদায় ৰাতি 9টা বজাত আমি যদি ডিনাৰ কৰোঁ, চ' সেইখিনি সময়ত পিছদিনা বা তাৰ দুদিন পিছতো আমাৰ শৰীৰে এচিড বনাব চেষ্টা কৰিব। এচিড বনাব চেষ্টা কৰিলে কিয়, আমাৰ ব্ৰেইনে ভাবিব যে যিহেতু এনে খাবৰ সময় হৈছে, আমি খোৱা বস্তু হজম কৰিব লাগিব, তো এচিড সি নিজে নিজে বনোৱা আৰম্ভ কৰিব। কিন্তু কথাটো হৈছে, যদি
এচিড বনাই আছে আমাৰ শৰীৰে, কিন্তু সেইখিনি সময়ত খাদ্যবস্তু পেটত পৰা নাই, আপুনি দেৰি কৰি দিলে, আপুনি নাখালে সিদিনা 9টা বজাত ভাত, টাইমটো আপুনি ইফাল সিফাল কৰিলে, তেতিয়া কি হ'ব, সেই এচিডবিলাকে আপোনাৰ নিজৰ পাকস্থলীৰে মানে মাংসপেশীবোৰ লাহে লাহে সি ডেষ্ট্ৰয় কৰিব আৰম্ভ কৰিব, কাৰণ সি খুব কাঢ়া বস্তু, সি খাদ্য নাপালে সি বেলেগ বস্তুত এটাক কৰিব। চ' সেইটো এটা কথা যে আমি খোৱা বস্তু টাইমৰ সদায় এটা মেইনটেইন কৰিব লাগে, খোৱা টাইম এটা চিডিউল কৰিব লাগে। তাৰ নেক্সট কথাটো হ'ল আৰু এটা আছে ইম্পৰ্টেণ্ট, কিবা এটা ধৰক কেঞ্চাৰ হৈছে কাৰোবাৰ লাংছ কেঞ্চাৰ হৈছে বা ব্ৰেষ্টত কৰ্কট ৰোগ হৈছে, যাৰ কাৰণে তেওঁলোকে ৰেডিয়েশ্যন থেৰাপি ল'ব লগা হৈছে, আৰু ৰেডিয়েশ্যন থেৰাপি লোৱাৰ পিছতো কিছুসংখ্যক লোকৰ আচলতে আলচাৰ হোৱা দেখা যায়। চ' আমি এতিয়া গম পালোঁ যে পেটত হোৱা আলচাৰ, আমি সাধাৰণ ভাষাত আমি গেষ্ট্ৰিক আলচাৰ বুলি যিটো জানো, কাৰণসমূহ মই অলৰেডি জনালোঁ, যে হাইপাৰ এচিডিটি, এচিডিটিৰ বেছি পৰিমাণ, তাৰ বাহিৰে পেইন কিলাৰ খোৱা, এইচ পাইলৰি নামৰ এটা বেক্টেৰিয়া ইনফেকশ্যন থকা, লগতে স্পাইচি বস্তু বেছিকৈ খোৱা, বাহিৰৰ বস্তু খানা বেছিকৈ খোৱা, আৰু লগতে কেঞ্চাৰ, ৰেডিয়েশ্যন থেৰাপি, স্মকিং, এলকহল, এইবিলাক আচলতে কাৰণ। এতিয়া আহক যে আমি লক্ষণ কেনেকুৱা পাম, কাৰণ লক্ষণসমূহ জানিব লাগিব, তেতিয়া আমি গম পাম যে এইটো তেনেকুৱা হ'ব পাৰে, আমি ডক্টৰৰ পৰামৰ্শ লোৱাটো উচিত। লক্ষণসমূহ হ'ল, যদি আলচাৰৰ কথাটো কোৱা যায়, মেইনলি হয় পেইন এবডমেন, পেটৰ বিষটো যেনে এপিগেষ্ট্ৰিক পেইন হয়, যিটো আমি এপিগেষ্ট্ৰিক মানে আপোনাৰ পেটৰ ওপৰ ভাগত যিটো পেইন হয়, মানে বুকু আৰু পেটৰ মাজৰ অংশটোত পেইন হ'ব, বিষ হ'ব, জ্বলাপোৰা কৰিব, আৰু একো বস্তু খাব মন নাযাব, বমি ভাৱ আহিব পাৰে, তাৰ বাহিৰে কিবা খালে পেটটো ফুলি ধৰিব পাৰে, বস্তুবিলাক হজম নোহোৱা যেন লাগিব পাৰে, তাৰ বাহিৰে আপোনাৰ বুকুখনো জ্বলাপোৰা কৰিব পাৰে, বুকুৰো বিষ হ'ব পাৰে, বিভিন্ন ধৰণৰ আচলতে লক্ষণ দেখা দিব পৰা যায়। দেন কথাটো হ'ল কি, কমপ্লিকেশ্যন কি হ'ব পাৰে ইয়াৰ পৰা কমপ্লিকেশ্যনৰ ভিতৰত চবতকৈ ইম্পৰ্টেণ্ট হ'ল আমি যিটো মেলিনা হোৱা বুলি কওঁ, এইটো খুব ইম্পৰ্টেণ্ট। আমি শুনিছে চাগে, য'ত পায়খানা ক'লা হয় বা কেতিয়াবা মুখেৰেও তেজ আহে। তো চাওক, একদম সাধাৰণ কথা ভালকৈ বুজিবৰ কাৰণে, যে যদি ভিতৰত আলচাৰ হৈছে, ঘাঁ হৈছে, আমাৰ যেনে এতিয়া ঘাঁ হ'লে ক'ৰবাত পৰিছোঁ, ঘাঁ হৈছে, তো তাৰ পৰা ব্লিডিং হ'ব। তো পেটতো যদি ব্লিডিং হয়, সেই ব্লিডিংখিনি হয়তো মুখেৰে ওলাব বমিৰ আকাৰত, নহয়তো পায়খানাৰে যাব। তো পায়খানাৰে গ'লে সেই তেজখিনিয়ে ক'লা হৈ পেলাই ওলাই, যাৰ আমি ক'লা মানে পায়খানা হোৱা বা আমি মেলিনা হোৱা বুলি কওঁ। তো এইটো হ'ল পেপটিক আলচাৰৰ যদি আমি কমপ্লিকেশ্যনৰ বিষয়ে কওঁ। এতিয়া নেক্সট আহিল যে আমি ইয়াক বাধা কেনেকৈ দিম। কাৰণবোৰ জানিলে আচলতে বাধা দিব পাৰি। যেনেকৈ ধৰক, অতিপাত যদি আপুনি ধূমপান বা মদ্যপান কৰে, সেইটো বাদ দিয়ক। নিজৰ টাইমৰ চিডিউলটো আপুনি মেইনটেইন কৰক, টাইমৰ এটা সময়সীমা আপুনি বান্ধি ৰাখক। খুব বেছি স্পাইচি মানে জ্বলা পোৰা খাদ্য, তেলত ভজা বস্তু অলপ এভইড কৰক। তাৰ বাহিৰে আপুনি যিটো পেইন কিলাৰ আমি ক'লোঁ, পেইন কিলাৰৰ মানে আপুনি খুব ডক্টৰৰ পৰামৰ্শ মতে খাওক, বা সঘনাই পেইন কিলাৰ খাব, মানে যিমান পাৰে আমি এইটো এভইড কৰক। পেইন কিলাৰ খোৱাৰ পৰা, পেইন কিলাৰ খোৱাটো এই বিষৰ পিলবোৰ খোৱাত সিমান ঠিক নহয়, কিডনীৰ লগতে আপোনাক আলচাৰৰ সমস্যাত মানে আপুনি ভুগিব পাৰে। এইকেইটা বস্তু আপুনি অলপ কেয়াৰফুল হ'ব লাগে। তাৰ বাহিৰে যদি ডক্টৰে এণ্ডস্কপি কৰি, আপাৰ গেষ্ট্ৰইণ্টেষ্টাইনেল এণ্ডস্কপি যিটো কওঁ, ইজি এণ্ডস্কপি কৰি যদি তেওঁলোকে আলচাৰ পায়, তাৰ পৰা তেওঁলোকে আচলতে এইচ পাইলৰি ইনফেকশ্যন আছেনে নাই, মই অলপ আগতে যিটো ক'লোঁ যে যিটো বেক্টেৰিয়া আপোনাৰ ইনফেকশ্যন কৰায়, সেইটো বেক্টেৰিয়া আছেনে নাই চাবৰ কাৰণে আপোনাক টেষ্ট কৰাব। যদি টেষ্টত পজিটিভ পায়, তেতিয়া সেইটোৰ এগেইনষ্টত আপোনাক অবভিয়াছলি এণ্টিবেক্টেৰিয়েল অৰ্থাৎ এণ্টিবায়'টিক দিব। তো সেইটো এটা আচল চিকিৎসাৰ ভিতৰতে পৰে। এইকেইটা হ'ল মই ক'লোঁ। এতিয়া আমি কথাটো হ'ল যে আমি কি বস্তু খাব লাগে সেইটো জানিব লাগে। তো এই ক্ষেত্ৰত এটা কথা চবতকৈ ইম্পৰ্টেণ্ট, যে আমি খাৰুৱা বস্তু কিছুমান খাব লাগে। খাৰুৱা বস্তু মানে আমাৰ পেটত এচিড থাকে, আৰু এচিডক খাৰুৱা বস্তু আচলতে নিউট্ৰেলাইজ কৰে। আৰু খাৰুৱা বস্তুৰ আচলতে ভিতৰত আপোনাৰ শাক পাচলিবিলাক আচলতে জেনেৰেলি খাৰুৱা হয়। যেনে ব্ৰকলি যদি কওঁ, গাজৰৰ জুচ আপুনি খাব পাৰে, পেপটিক আলচাৰৰ কাৰণে ভাল। তাৰ বাহিৰে আপুনি পালেং শাক খাব পাৰে, আপেল খাব পাৰে, এইবিলাক আচলতে খাৰুৱা বস্তুৰ ভিতৰত পৰে, এইবিলাক খাব লাগে। দেন আপোনাৰ নেক্সট কথাটো হ'ল কি, যদি এইচ পাইলৰি এটা কথা কৈছোঁ যে এইচ পাইলৰি বেক্টেৰিয়া ইনফেকশ্যনৰ কাৰণে হয়, তেতিয়া এইচ পাইলৰিৰ কাৰণে আপুনি কিছুমান খাদ্য খাব পাৰে। কিছুমান গৱেষণাই দেখাইছে যে কেঁচা নহৰু বা খালী পেটত কেঁচা হালধি খোৱা, অলিভ অইল, এইবিলাকে আচলতে বহুত পৰিমাণে এইচ পাইলৰি এই বীজাণুটোৰ আচলতে মানে তাক বহুতখিনি পৰিমাণে তাৰ বংশবৃদ্ধিটো কমাই দিয়ে। চ' আমাক সহায় কৰে এইচ পাইলৰিৰ পৰা, যে কেঁচা নহৰু, যাৰ এই ইনফেকশ্যনটো থাকে, কেঁচা হালধি, লগতে আৰু এটা কথা ইম্পৰ্টেণ্ট আছে যে দৈ আমাৰ যিটো আমি ঘৰত বনোৱা যদি আমি দৈ খাওঁ, তো দৈত আমি সকলোৱে জানো যে লেক্টোবেচিলাছ নামৰ এটা বেক্টেৰিয়া থাকে, যিটো আচলতে আমি সি ভাল বেক্টেৰিয়া, আৰু ভাল বেক্টেৰিয়া যদি আমি বেছিকৈ খাই থাকোঁ, আমাৰ শৰীৰৰ কাৰণে এইটো বস্তু বেক্টেৰিয়া লাগে, প্ৰ'বায়'টিক বুলি আমি কওঁ। তো সেই বস্তুটো কি কৰে, মানে এইচ পাইলৰি যিটো বেয়া বেক্টেৰিয়া, যিটো বেক্টেৰিয়া আপোনাৰ আলচাৰ কৰাই, সেই বেক্টেৰিয়াটো কমাই ৰাখে। ই নিজে যুদ্ধ কৰিব, সেইটো মাৰি পেলাব। চ' এইটো খুব ইম্পৰ্টেণ্ট। চ' দৈ খাব লাগে, দৈ খোৱাটো ভাল।
তো এইখিনি কথা তাৰপিছত আপুনি এই ক্ষেত্ৰত এজন গেষ্ট্ৰএণ্ট্ৰলজিষ্টৰ সহায় ল'ব পাৰে তেওঁলোকে এণ্ডস্কপি কৰাই আপোনাক সেইমতে আৰু ভাল এডভাইচ দিব আৰু তেওঁলোকে সেইদৰে মেডিচিন কিছুমান খালী পেটত খোৱা গেছৰ মেডিচিন লগতে কিছুমান পনীয়া দৰৱ আপোনাক খাব দিব আৰু কিছুমান ডায়েট প্লেন এটা দিব যিটো ডায়েট প্লেন মই অলৰেডি ক'লোঁ যে বেছিকৈ অইলি স্পাইচি বস্তু খাব নালাগে ধন্যবাদ আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ' ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ